নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি সাধাৰণ জ্ঞানৰ 25টা মান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ দ্য নেশ্যনেল পাৰ্ক হুইচ ৱাজ এষ্টাব্লিছড ইন 1931 উইথ দ্য এম টু প্ৰটেক্ট দ্য ৱাইল্ড লাইফ অফ কৰ্ণাটক। মানে কৰ্ণাটকত থকা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম কি আছিল? ভেনুগোপাল ৱাইল্ড লাইফ পাৰ্ক আছিল। তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব সঠিক উত্তৰ। অপশ্যন নম্বৰ ডি হ'ব আমাৰ কি সঠিক উত্তৰ। কাৰণ জিম কাৰ্বেট নেশ্যনেল পাৰ্ক হৈছে উত্তৰাখণ্ডত, গিৰ গুজৰাটত আৰু সুন্দৰবন হৈছে ৱেষ্ট বেংগলত। তো কৰ্ণাটকত থকা ৰাষ্ট্ৰীয় উদ্যান ইয়াত এখনেই আছে, বান্দিপুৰ নেশ্যনেল পাৰ্ক। দ্বিতীয় প্ৰশ্নটো কৈছে বাবৰ ডিফেক্ট ডেছ ইন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ অন এপ্ৰিল 2, 1526। মানে 1526 চনৰ এপ্ৰিল মাহৰ 2 তাৰিখে পানিপথৰ প্ৰথম যুদ্ধ হৈছিল আৰু সেই যুদ্ধত বাবৰে কাক হেৰুৱাইছিল? তো ইয়াৰ সঠিক উত্তৰ হ'ব ইব্ৰাহিম লোডি। তিনি নম্বৰ প্ৰশ্ন কৈছে হু ইজ নোন বাই দ্য নেম ফ্ৰণ্টিয়াৰ গান্ধী। ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে কাক জনা যায়? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ 3 আব্দুল গফ্ফাৰ খান। তাৰ পিছৰ প্ৰশ্নটো কৈছে দ্য গড অফ স্মল থিং ইজ ৰাইটেন বাই। মানে এই কিতাপখনৰ লেখক কোন? দ্য গড অফ স্মল থিং কিতাপখনৰ লেখক কোন? তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ 2 অৰুন্ধতী ৰায় হ'ব সঠিক উত্তৰ। আৰু এই কিতাপখনৰ বাবে তেখেতে কি পাইছে? বুকাৰ প্ৰাইজ পাইছে। তাৰপিছৰ প্ৰশ্নটো কৈছে ৱাশ্বিংটন DC ইজ চিচুৱেটেড অন দ্য বেংক অফ ৰিভাৰ। মানে ৱাশ্বিংটন DC চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ পটোমেক নদীৰ পাৰত অৱস্থিত। পিছৰ প্ৰশ্নটো কৈছে দ্য ফেমাছ CK নাইডু ট্ৰফি এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট। মানে CK নাইডু ট্ৰফিটো কাৰ লগত জড়িত? সঠিক উত্তৰ হ'ব ক্ৰিকেট। 7 নম্বৰটো কৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য নেশ্যনেল এয়াৰলাইন অফ জাৰ্মানী। জাৰ্মানীৰ কোনটো নেশ্যনেল এয়াৰলাইন্স হয়? তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ লুফথানছা সঠিক উত্তৰ হ'ব। মানে 3 নম্বৰটো হ'ব সঠিক উত্তৰ। 8 নম্বৰটো কি হ'ব? 8 নম্বৰটো কি কৈছে? 8 নম্বৰটো কৈছে হুইচ ইজ দ্য ডিভাইচ ইউজ টু ডিফেক্ট এণ্ড মেজাৰ স্মল ইলেক্ট্ৰিক কাৰেণ্ট ইন এ চাৰ্কিট। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি গেলভেনোমিটাৰ। 9 নম্বৰ কি কৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট লিভিং ক্ৰিচাৰ চিণ্ড ইন স্পেচ। স্পেচত পঠোৱা প্ৰথম জীৱিত জন্তু কোনটো আছিল? কুকুৰ আছিল, ডগ। অপশ্যন নম্বৰ বি। পিছৰ প্ৰশ্নটো কি কৈছে হোৱাট ডু ডক্টৰ CV ৰমন, ডক্টৰ জাকিৰ হোসেন, সত্যজিৎ ৰায় এণ্ড মাদাৰ টেৰেছা হেভ ইন কমন। এই চাৰিওজন ব্যক্তিৰে কোনটো কমন আছে? এই চাৰিওজন ব্যক্তিৰে কি কমন আছে? ভাৰত ৰত্ন পোৱাটো কমন আছে। মানে চাৰিওজনে কি পাইছে? ভাৰত ৰত্ন পাইছে। CV ৰমনো পাইছে, ডক্টৰ জাকিৰ হোসেনো পাইছে, সত্যজিৎ ৰায় পাইছে আৰু মাদাৰ টেৰেছাও পাইছে ভাৰত ৰত্ন। কিন্তু নোবেল প্ৰাইজ CV ৰমনে পাইছে, মাদাৰ টেৰেছা পাইছে, সত্যজিৎ ৰায় পোৱা নাই, ডক্টৰ জাকিৰ হোসেনে পোৱা নাই। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ চি ম্যানমাৰক কি নামেৰে জনা যায়? তো ম্যানমাৰক আমি কি নামেৰে জানো? ব্ৰহ্মদেশ, ব্ৰহ্মা। মানে বি নম্বৰ হ'ব সঠিক উত্তৰ। 2 স্মলেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। মানে বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ দুখন কি কি? তো ইয়াৰ উত্তৰ হ'ব কি? চি নম্বৰ অষ্ট্ৰেলিয়া এণ্ড ইউৰোপ।
13 নম্বৰ কি হৈছে হুইচ ইজ দ্য কেপিটেল অফ সাউথ কোৰিয়া সাউথ কোৰিয়াৰ কেপিটেলৰ নাম কি তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি সোল 14 নম্বৰ প্ৰশ্ন কি কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু গেট এন অলিম্পিক মেডেল তো প্ৰথম অলিম্পিক মেডেল পোৱা মহিলাগৰাকী কোন আছিল তো ইয়াৰ সঠিক উত্তৰ হ'ব কৰ্ণাম মহেশ্বৰী মানে অপশ্যন নম্বৰ ডি হ'ব সঠিক উত্তৰ 2000 চনত পাইছিল 2000 চনত সিডনী অলিম্পিকত ব্ৰঞ্জৰ মেডেল পাইছিল ৱেইট টিম ভাৰ উত্তোলনৰ বাবে 15 নম্বৰ কি কৈছে 15 নম্বৰ কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ ডি বৈজেন্দ্ৰী পাল 16 নম্বৰ কৈছে লেড পেন্সিল কন্টেন্ট লেড পেন্সিলত কি থাকে গ্ৰাফাইট এই নম্বৰ হ'ব সঠিক উত্তৰ 17 নম্বৰ কি কৈছে 17 নম্বৰ কৈছে হুইচ পাৰ্ট অফ আৱাৰ বডি গেটস এফেক্ট বাই টিউবাৰকুলোছিছ মানে টিবি হলে আমাৰ কোনটো শৰীৰৰ অংগ কি হয় ইফেক্ট হয় তো এইটো হ'ব আমাৰ কি লাংস মানে হাওঁফাওঁ 18 নম্বৰ কি কৈছে 18 নম্বৰ কৈছে হুইচ ষ্টেট ইজ ইণ্ডিয়া হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট সাক্ষৰতা হাৰ আটাইতকৈ কম কোনখন ৰাজ্যত তো হ'ব কি বিহাৰ কেৰালাত আটাইতকৈ বেছি কেৰালাত কি হয় আটাইতকৈ বেছি হয় আৰু বিহাৰত আটাইতকৈ কম অপশ্যন নম্বৰ ডি হ'ব সঠিক উত্তৰ 19 নম্বৰ কি কৈছে হিগছ বসন ইজ অলসো নন এজ এ গড পাৰ্টিকেল অপশ্যন নম্বৰ ডি হ'ব সঠিক উত্তৰ 20 নম্বৰ কৈছে কি IPL ষ্টেণ্ড ফৰ IPL হৈছে কি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ এই নম্বৰ হ'ব সঠিক উত্তৰ এইটো একেবাৰে খোজা প্ৰশ্ন কৈছে লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ সিস্টেম ইজ জুপিটাৰ হুইচ সিটি ইজ নোন এজ গেটৱে অফ ইণ্ডিয়া গেটৱে অফ ইণ্ডিয়া বুলি কাক জনা যায় মুম্বাই এই নম্বৰ সি নম্বৰ হ'ব সঠিক উত্তৰ 23 নম্বৰ কৈছে হু ইজ দ্য মাদাৰ অফ মহাত্মা গান্ধীৰ আইতাকৰ নাম কি মহাত্মা গান্ধীৰ মাকৰ নাম কি মহাত্মা গান্ধীৰ মাকৰ নাম হৈছে কি হৈছে পুতলিবাই হৈছে কি সঠিক উত্তৰ এ নম্বৰ আৰু ঘৈণীয়েকৰ নাম আছিল কি কস্তুৰবা গান্ধী 20 নম্বৰ কি কৈছে দ্য হাইয়েষ্ট কমিশনড ৰেংক অফ নোবেল সাৰ্ভিস ইন ইণ্ডিয়া ইজ কি হয় এডমিৰেল হয় বৰ্তমান কোন আছে এডমিৰেল বৰ্তমান কোন আছে বৰ্তমান এডমিৰেল আছে ত্ৰিবেদী CDS কোন আছে CDS অনিল চৌহান আৰ্মিৰ জেনেৰেল কোন আছে আৰ্মিৰ জেনেৰেল আছে উপেন্দ্ৰ দ্বিবেদী আৰ্মি কমান্ডাৰ আর চিফ মার্শাল মানে এয়ার ফোর্সের কোন আছে ভিআর চৌধুরী বর্তমান তো আমাক প্রশ্নটো কি সুধিছে দ্য হাইয়েস্ট কমিশনেড র্যাঙ্ক অফ নোবেল সার্ভিস ইন ইন্ডিয়া ইজ এডমিরাল বর্তমান এডমিরাল জনের নাম কি ত্রিবেদী কি কৈছে এইটো প্রশ্ন কৈছে হু এমং দ্য ফলোইং ওয়াজ দ্য ফার্স্ট ওমেন চিফ মিনিস্টার অফ ইউপির প্রথম মহিলা মুখ্যমন্ত্রী কোন আছিল তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ এ সুচিত্ৰা কৃপানী আৰু সৰোজিনী নাইডু আছিল কি গভৰ্ণৰ প্ৰথম গভৰ্ণৰ মহিলা তো এইখিনি আছিল
Thanks for watching. Keep watching, keep learning. Bye.